আমি প্রথমে আজি এই সাংস্কৃতিক শোভাযাত্রার সম্মানীয় উদ্বোধক অপূর্ব কুমারা আর এটি স্মারকেরে পাঠালারা সম্বর্ধনা জানাইছে। पश्चिम पट्टि बाटलाई घुम्न है घरगौरी अब পাঠশালাত মই আগতেও আহিছোঁ, সদায় আহোঁ, সদায় ভাল লাগে, সদায় আপোন অনুভৱ কৰোঁ, সদায় এটা খুব নিজৰ অনুভৱ কৰোঁ। আচলতে পাঠশালাবাসীয়ে আজি আয়োজন কৰা গৌৰৱ উজ্জ্বল 50 বছৰীয়া যি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন, তাত উপস্থিত হৈ মই ধন্য মানিছোঁ, আনন্দিত অনুভৱ কৰিছোঁ। তাৰে মাজতে আচলতে যদিও বহুত বেছি ৰাসৰ যি উল্লাস আৰু আনন্দ চাৰিওফালে হ'ব লাগিছিলে, তাৰ বিপৰীতে আচলতে এতিয়াও সকলোৰে হৃদয়ত এক শূন্যতা, এক দুখৰ, এক বেদনা আচলতে সকলোৰে হৃদয়ত বিৰাজমান কৰিছে। ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ লগত সহযোগ কৰাৰ বাবে আৰু শুভেচ্ছা জনাইছোঁ এই পবিত্ৰ ৰাসৰ উৎসৱ উপলক্ষে। আজি পাঠশালাৰ বিশাল যি সাংস্কৃতিক শোভাযাত্ৰা সোণালী জয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত হৈছে। ইয়াত আপোনালোকে প্ৰত্যক্ষ কৰিব যে শ্ৰীকৃষ্ণৰ যি মাহাত্ম্য, বিভিন্ন দশাৱতাৰকে ইত্যাদি কৰি কৃষ্ণৰ বিভিন্ন ৰূপ, লগতে বজালীৰ যিখিনি সৃষ্টি, লোককৃষ্টি, এই সকলোখিনি আপোনালোকে দেখিবলৈ পাব। আমি আপোনালোকৰ থৈদি সমগ্ৰ অসমবাসী তথা বজালীবাসীক আহ্বান জনাইছোঁ এই শোভাযাত্ৰাটিত সক্ৰিয়ভাৱে সহায় সহযোগ কৰাৰ বাবে। ধন্যবাদ। অসমৰ ঐতিহাসিক শিক্ষানগৰী, সাংস্কৃতিক নগৰী পাঠশালাৰ 50 সংখ্যক ৰাস মহোৎসৱৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ আৰু ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ওপৰত কেন্দ্ৰ কৰি এক বৰ্ণাঢ্য কাৰ্যসূচী 50 বছৰ সোণালী জয়ন্তী গৰাকী এই ৰাস মহোৎসৱত আজি উপস্থিত হৈ আজি লোকৰান্য হৈ পৰিছে। অসমৰ আধ্যাত্মিক যিটো ব্যৱস্থা বা ভাৰতীয় সনাতন সংস্কৃতিৰ যি আধ্যাত্মিক ব্যৱস্থা সমগ্ৰ শোভাযাত্ৰাটোত প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে আৰু আহি ইয়াত এটা এনেকুৱা অনুভৱ হৈছে যে অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিৰ যি প্ৰাণকেন্দ্ৰ পাঠশালা,
তাক সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। আমি ৰাস উদযাপন সমিতিৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক ভক্তিভৰা অভিনন্দন আৰু সেৱা জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ পাঠশালা বজালীবাসী ৰাইজলৈ ৰাসৰ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।